গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে মায়াবিনী শীৰ্ষক গীত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে ঐক্যবদ্ধি প্ৰজ্বলন কৰে মন্ত্ৰী অজন্তা নেওগে জুবিন গাৰ্গ পুৰণি মূল মঞ্চ মুকলি কৰে মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 60খনতকৈও অধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিছে উক্ত গ্ৰন্থমেলাত 8 দিনীয়াকৈ আয়োজন কৰা এই গ্ৰন্থমেলাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাই পশ্চিম গোলাঘাট সাহিত্য সভাৰ উদ্যোগত বিভিন্ন সংগঠনৰ সহযোগত আজি ইয়াত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে 8 দিনীয়াকৈ অনুষ্ঠিত হোৱা বুলি আমি জানিছোঁ আজি আৰম্ভণি অনুষ্ঠানটো খুবেই ভাল হৈছে যথেষ্ট সংখ্যক নতুন প্ৰজন্মৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ইয়াত অংশ লৈছে ভাল লাগিছে নৰমেলি গ্ৰন্থমেলাত আজিৰ যুগৰ ছাত্ৰ ছাত্ৰী অলপ লাহে লাহে কম অংক লোৱা পৰিলক্ষিত হয় কিন্তু শুভ লক্ষণ আশাৰ বতৰা যে বহুত ছাত্ৰ ছাত্ৰী আজি ইয়াত মই দেখা পালোঁ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত খুব এক সুন্দৰ পৰিৱেশত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ আৰম্ভ হৈছে আৰু আমি শুভাৰম্ভণি অনুষ্ঠানত আমি উদ্যোক্তাসকল আচলতে কৃতাৰ্থ হৈছোঁ অভিভূত হৈছোঁ প্ৰায় 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্ম ইয়াত উপস্থিত হৈ অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী আৰু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী সমস্বৰে পৰিৱেশন কৰি এক সুন্দৰ পৰিৱেশ আৰু বৰ্ণাঢ্য পৰিৱেশৰ সৃষ্টি কৰিলে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আজি সন্ধিয়া ভাগত গোলাঘাটৰ 2 শতাধিক জ্যেষ্ঠ নাগৰিক লেখক পাঠক আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ আদৰণি আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব আমি 2 শতাধিক লোকক বিশিষ্ট লোকক আমি ইয়াত আদৰণি জনাম এই 8টা দিনৰ কাৰ্যসূচীত গোলাঘাট জিলাবাসীৰ অসমবাসীৰ আমি সহযোগিতা কামনা কৰিছোঁ উপস্থিতি কামনা কৰিছোঁ ইয়াত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব চাহ জনগোষ্ঠীৰ দিন অনুষ্ঠিত হ'ব শিশুৰ দিন অনুষ্ঠিত হ'ব আহক এই 8টা দিন আমি গ্ৰন্থৰ সুবাসৰ মাজত সকলোৱে বিলীন হওঁ